প্ৰত্যেকৰে লাইফত এনেকুৱা এটা সময় আহে যিটো সময়ত আপুনি আটাইতকৈ বেছি ফিল কৰে। এনেকুৱা এটা সময় আহে যেতিয়া আপুনি এইটো অনুভৱ কৰে যে সকলো শেষ হৈ গ'ল। এই সময়খিনিৰ বাবে আপুনি ৰেচপনচিবিলিটি ল'ব নিবিচাৰে বা মই নিজেও ল'ব নিবিচাৰোঁ। এইটো এটা মানসিকভাৱে আমাৰ ছেট হৈ যায় যেতিয়া আমি কোনোবা এটা কামত সফল হওঁ বা মোৰ বাবে যেতিয়া কোনোবা এটা কাম সফল হয় বা ভাল হয় তেতিয়া সেই ৰেচপনচিবিলিটিটো ল'ব খোজোঁ, আগভাগ লওঁ। যেতিয়া কোনো এটা কামত আমি যেতিয়া বিফল হওঁ তেতিয়া সেই ৰেচপনচিবিলিটিটো আমি ল'ব নোখোজোঁ। এইটো মানে প্ৰত্যেক মানুহৰ ক্ষেত্ৰতে হয়। খুব কম সংখ্যক মানুহে এই ৰেচপনচিবিলিটি লয় ফাৰ্ষ্ট টাইমত যে মোৰ বাবে সফল হ'ল বা মোৰ বাবে বিফল হ'ল। ধনাত্মক আৰু ঋণাত্মক দুয়োটা ক্ষেত্ৰৰে ৰেচপনচিবিলিটি লৈ লয়, দায়িত্ব লৈ লয় যে মোৰ বাবেই এনেকুৱা হ'বলৈ পালে। আৰু মোৰ জীৱনত ঘটা বিভিন্ন ঘটনাৰ বাবে মই নিজক কেতিয়াও দোষাৰোপ কৰা নাই প্ৰথম অৱস্থাত বা এতিয়াও কিছুমান ঘটনা ঘটি আছে যিটোৰ ৰেচপনচিবিলিটি মই ল'ব বিচৰা নাছিলোঁ। কিন্তু এই সময়খিনিত আপুনি মানে সুখৰ সময়খিনিত যেতিয়া আপুনি ভালে থাকিব সেই সময়খিনিত আপোনাৰ আশে-পাশে বিভিন্নজনক পাব। বিভিন্নজনে আপোনাৰ লগত থাকিব বা মই নিজেও নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যেতিয়া মই ভালকে চলি আছিলোঁ, মই ভালকে আছিলোঁ, সেই সময়খিনিত মই বিভিন্নজনক কাষত পাইছিলোঁ। যেতিয়া মই কোনোবা এটা বিপদৰ সন্মুখীন হৈছোঁ বা বিপদত আছোঁ বা জীৱনৰ আটাইতকৈ বেয়া মুহূৰ্তখিনি এক্সপিৰিয়েঞ্চ কৰি আছোঁ, সেই সময়খিনিত কিন্তু মই সেই ব্যক্তিসকলক মই পোৱা নাই। আনক দোষাৰোপ কৰিছোঁ যে তেওঁ যদি এইটো নকৰিলেহেঁতেন, তেওঁ যদি এনেকুৱা সিদ্ধান্ত নল'লেহেঁতেন তেতিয়াহ'লে মোৰ আজিৰ যি অৱস্থা এই অৱস্থা নহ'লহেঁতেন। তেওঁৰ কাৰণে মোৰ জীৱনটো বৰবাদ হৈ গ'ল বা মোৰ আজিৰ এই অৱস্থা। তো এই বস্তুটো যদি আমি পজিটিভলি লওঁ, পজিটিভলি লোৱা মানে এইটো যে মই যদি মোৰ নিজৰ জীৱনৰ ৰেচপনচিবিলিটি দায়িত্ব সহকাৰে লওঁ মোৰ বাবে বা মোৰ ভুল সিদ্ধান্তত বা মোৰ ভুল ডিচিশ্যনত আজি এই অৱস্থা, তেতিয়াহ'লে আমি সেই অৱস্থাৰ পৰা ওলাই যাবলৈ, সেই অৱস্থাৰ পৰা ওলাই এটা ভাল জীৱন যাপন কৰিবলৈ আমি ৰাস্তা বিচাৰি পাম। আমি এটা ৱে পাম যোনটো জাৰ্ণিত মই নিজকে সুখী ৰাখিব পাৰিম, মই নিজে ভালকে চলিব পাৰিম, মই ভালকে চিন্তা কৰিব পাৰিম, পজিটিভ চিন্তা কৰিব পাৰিম। সেই ৰাস্তাটোহে আমি বিচাৰি উলিয়াবলৈ পাৰিম যদিহে আমি নিজৰ সফল বা বিফলতাৰ আমি যদি ৰেচপনচিবিলিটি লওঁ বা মই নিজে যেতিয়া ৰেচপনচিবিলিটি ল'ম তেতিয়াহ'লেহে আমি আগুৱাই যোৱাৰ এটা ভাল ৰাস্তা বিচাৰি পাম। এইখিনি মই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। এইখিনিয়ে আজিৰ জ্ঞান। গতিকে জীৱনত যোনটোৱে নহওক কিয় এতিয়াও মই একচুৱেলি কিছুমান বস্তু মই আৱেগৰ বশৱৰ্তী হৈ মানে কিছুমান কথা কৈ দিওঁ। তাৰপিছতহে বুজি পাওঁ যে একচুৱেলি মোৰ এইটো কৰিব পৰাটো উচিত নাছিল, মই কৰি দিলোঁ। মানে আৱেগৰ বশৱৰ্তী হৈ মই যিকেইটা সিদ্ধান্ত লৈছোঁ গোটেইকেইটা ভুল হৈছে। যদি মই দায়িত্ব সহকাৰে মই এই কথাখিনি কৈ আছোঁ যে মই যদি আৱেগৰ বশৱৰ্তী হৈ মই যদি সিদ্ধান্তবোৰ নললোহেঁতেন তেতিয়াহ'লে মই মোৰ আজিৰ যি পৰিস্থিতি মানে মই যোনটো পৰিস্থিতিৰ মাজেৰে গৈছোঁ সেই পৰিস্থিতিৰ সন্মুখীন নহ'লোহেঁতেন। সেইখিনিয়ে আৰু লাইফত বহুত কৰিবলগীয়া কাম আছে। মই এইখিনি বুজি পাইছোঁ যে জীৱনটো কেতিয়া ভাল হয় বেয়া হয় সেইটো নিৰ্ভৰ কৰে নিজৰ ওপৰত। কিছুমানে দৈনিক 1000 টকা ইনকাম কৰিও সুখী, কোনোৱে 500 টকাও ইনকাম কৰিও সুখী, পৰিয়াল লৈ সুখী আৰু নিজেও সুখী, আৰু কিছুমান লাখ টকা ইনকাম কৰিও শান্তিত থাকিব পৰা নাই। গতিকে এই যে অশান্তিৰ কাৰণ যদি আপুনি বেলেগৰ ওপৰত থুপি দিয়ে, বেলেগৰ ওপৰত জাপি দিয়ে, আপোনাৰ নিজৰ যি সুখ বা শান্তি সেই শান্তিৰ বিনষ্টকাৰী যদি বেলেগক আপুনি সজাই দিয়ে তেতিয়াহ'লে কিন্তু শান্তি নাপাম। সেইটো মই অভিজ্ঞতাৰ ফালৰ পৰা কৈ আছোঁ। মই কাকো দোষাৰোপ কৰা নাই। এতিয়া মই
দোষাৰোপ কৰিব নিবিচাৰোঁ যে আপোনাৰ বাবে বা তোমাৰ বাবে বা তোৰ বাবে মোৰ আজিৰ এই অৱস্থা। ধুনীয়াকে প্লানিং কৰিছোঁ, নিজক সজাই পৰাই আগন্তুক যি জীৱন আছে সেই জীৱনটো উপভোগ কৰিব বিচাৰি আছোঁ। জীৱনটো উপভোগ কৰাৰ নামেই হ'ল জীৱন। জীৱনটোক আমি উপভোগ কৰিব লাগিব। খন্তেক সময়ৰ বাবে আহিছোঁ আমি পৃথিৱীত, মৃত্যু অনিবাৰ্য আৰু সেই মৃত্যুক আমি উদযাপন কৰিব লাগিব ভালকে। গতিকে আনৰ বাবে দুখ কৰিও লাভ নাই, আনৰ বাবে নিজৰ মানসিক অৱস্থাটো বেয়া কৰিও লাভ নাই।